দুখী কুকুৰ মাৰিছ না কুকুৰ মাৰিছ কাৰণে কুকুৰ খাইছ মই কৈছো পোৱালি কিটা মই সম্ভালি খালিয়ে খালি আৰু পাঁচটা খালি ছটা লৈ খাইছ মাৰে মানে খাইছ তোমালোকে কুকুৰ মাৰিছা জীৱ হত্যা কৰাৰ অধিকাৰ নাই আমি বুজি পাওঁ কেতে তোমাৰ খাই থাকে মেনেজাৰ আছে 10টা খাও আপোনালোকে এটা কি মেনেজাৰ তোমাৰ কিয় মাৰিব লাগে বাবু যেতিয়া মোৰ বস্তুটো এটেক কৰিছে মই এটা ব্ৰইলাৰ সংস্থাপন কৰিছো মোৰ ল'ৰা ছোৱালী আছে মাইকী মানুহ আছে চলিবৰ কাৰণে মই ব্যৱসায়টো কৰিছো আজি খাব কাইলৈ খাব পৰহিলে খাব কুকুৰটা মাৰিছে অকল তেজ খাইছে তেজ খালে কেতিয়াও কুকুৰে অকল তেজ নাখায় গোটেইটোৱে খাব তুমি আজিতো নিজে স্পটত দেখিলো এটা সেইকাৰণে মই মাৰিছো মৰাটো লৈ গৈছে মৰাটো নহয় মই দিয়াৰ পাছত এটা এটেক কৰি লৈ গৈছে লৈ যোৱাৰ পাছতে মই বস্তুটো কৰিছো পোৱালি আছে বুলিতো কোনেও নাজানে কোনোবাই জানে নেকি পোৱালিজনী আছে বুলি কোনোবাই জানে নেকি কিয় মাৰিব লাগে বাবু যেতিয়া মোৰ বস্তুটো এটেক কৰিছে মই এটা ব্ৰইলাৰ সংস্থাপন কৰিছো মোৰ ল'ৰা ছোৱালী আছে মাইকী মানুহ আছে চলিবৰ কাৰণে মই ব্যৱসায়টো কৰিছো আজি খাব কাইলৈ খাব পৰহিলে খাব কুকুৰটা মাৰিছে অকল তেজ খাইছে তেজ খালে কেতিয়াও কুকুৰে অকল তেজ নাখায় গোটেইটোৱে খাব তুমি আজিতো নিজে স্পটত দেখিলো এটা সেইকাৰণে মই মাৰিছো মৰাটো লৈ গৈছে মৰাটো নহয় মই দিয়াৰ পাছত এটা এটেক কৰি লৈ গৈছে লৈ যোৱাৰ পাছতে মই বস্তুটো কৰিছো মই এইটো বস্তু চোৱা দেই এইটো পুখুৰীত যদি পেলাই থয় এইটো খাব নে নাখায় কুকুৰে হা এইটো বস্তু নহয় মই দেখুৱা নহয় আছে তোৰ মোৰ হাতত হ'ব তুমি কৰা মানে কুকুৰে জীৱ এটা মাৰি পেলাব লাগে সেইটো অধিকাৰ ক'ত আছে তোমালোকে কথাটো শুনি মোৰো বেয়া লাগিছিলে কাৰণ কুকুৰজনী আহি আমাৰ ঘৰত সদায় বিস্কুট খাই বৈ যায় বা মায়েও ভাত চাত দিয়ে কিন্তু বেয়া লাগিছে এটা কাৰণে পোৱালি আছে পোৱালিকেইটা আনকি চকু ফুটা নাই আজি 5 দিন হৈছে তাৰপিছত আমাৰ ওচৰৰে ল'ৰা এটা আহিলে তাৰপিছত মই গ'লোঁ তাক সুধিলোঁ বোলো দাদুল কি হ'ল তুমি কিয় মাৰিলা কৈছে মোৰ 75টা ব্ৰইলাৰ খাই দিলে কিন্তু কথাটো হ'ল কি 75টা ব্ৰইলাৰ খাইছোঁ বুলি কৈছে কিন্তু অকল তেজহে খাইছে কাৰণ কুকুৰে তেজ কেতিয়াও নাখায় খালে মাংসও খাব তেজো খাব দুইটা খাব কিন্তু সি কৈছে যে অকল তেজহে খাইছে আৰু এটা বস্তু মই দেখিলোঁ কি মই ভিডিঅ' ফুটেজত দেখুৱাই দিছোঁ তেখেতে কি কয় কুকুৰে কেতিয়াও মাংস ঘপককৈ নাখায় তাক লোভ দিব লাগিব তেখেতে এই পুখুৰীত পেলাই থৈ দিয়ে এয়া ব্ৰইলাৰ দেখিছে আপোনালোকে দেখিবলৈ পাইছে মৰা ব্ৰইলাৰ পুখুৰীত পেলাই থৈ দিছে সেয়া ব্ৰইলাৰ খাই যেতিয়া সিহঁতৰতো লোভ লাগিব ন লোভ লগাৰ কাৰণে তাত খাব পাৰে মন নাখায় বুলি কোৱা নাই খাব পাৰে কিন্তু এই মেইন কাৰণটো তেখেতে কাৰণ তেখেতে যেতিয়া পুখুৰীত পেলাই থ'ব সেয়া ব্ৰইলাৰ খাবই এয়া আপোনালোকে দেখিছে আৰু আমাৰ জেগাকণ কি হৈছে বহুত গোন্ধ হয় এয়া গেলি গৈছে ব্ৰইলাৰ দেখিবলৈ পাইছে আপোনালোকে মই মোবাইলত দেখুৱাই দিছোঁ এয়া নামটো কি ক'লে তেখেতৰ নাম দাদুল শইকীয়া হয় দাদুল শইকীয়া আমি দাদুল বুলিয়ে মাতোঁ গাঁৱত তেখেতৰ দিব্যজ্যোতি এনে অৰিজিনেল নাম দিব্যজ্যোতি সেইখিনিয়ে আৰু আপোনাৰ গোন্ধ হয় বহুত ব্যৱস্থা মই থানাত কমপ্লেইন দিলোঁগৈ থানা মানুহ আহিব আৰু এতিয়া মই ভাবিছোঁ কি কাৰণ এতিয়া নতুন আইনৰ যোগেদি আইনত আমি শিশু আইনৰ কাৰণে কৰিব পাৰিম জীৱ জন্তুৰ কাৰণে নতুন সুৰক্ষা আইন আহিছে কাৰণ পোৱালিকেইটা চকুৱে ফুটা নাই কাৰণ কোনেওতো চাব নোৱাৰে ন কাৰণ পোৱালিকেইটা গাখীৰ খোৱাৰ কথা আছে আৰু সেইখিনি বস্তু আমি আইনক ভালকৈ জনাম আইনে কি ব্যৱস্থা লয় চাওঁ তাৰপিছত নহ'বা আমি গাঁৱত আমি মেল দি পেলাই আমি নিজেও ব্যৱস্থা কৰিম সেইটো কুকুৰজনী মানে ইমানেই ভাল তাই যিমানে ডাঙৰ হৈছে গাঁৱত যদি কাৰোবাৰ মানে কুকুৰে যদি বেলেগ কুকুৰ আহিও যদি মানে ছাগলী তাগলী ধৰেহি আমাৰ ঘৰত থকা যিজনী কুকুৰ আছে আমাৰ চুবুৰীটোত সেই কুকুৰজনীয়ে কিন্তু কাৰো একো অনিষ্ট নকৰে না ছাগলী ধৰে না গৰু পোৱালি ধৰে মুৰ্গী হাঁহ কোনোবা যদি বেছিকৈ জোৰ দি গুচি যায় কুকুৰজনী অথচ ভয়হে কৰে তাই দৌৰিহে আহে তাই কিন্তু কেতিয়াও কাৰো পোকত দৌৰি আজিলৈকে কাৰো অনিষ্ট কৰিছে বুলি আমি ক'ব নোৱাৰিম ওচৰ চুবুৰীয়া সকলোকে সুধিব পাৰে আপোনালোকে চবেই ক'ব কুকুৰজনীয়ে কাৰো একো ক্ষতি কৰা নাইকিয়া আমি দেখালৈকে আজি কি হ'ল মানে তাই 5টা পোৱালি হৈছে আমাৰ চুকৰ সেইখিনিতে মানে পোৱালি জন্ম দিছে 5টা পোৱালি আছে সেই পোৱালিকেইটা তাই সদায় আমাৰ চুবুৰীৰ প্ৰত্যেক ঘৰ মানুহে খোৱা বোৱা সময়ত তাইক বিচাৰে আহে তাইক ধুনীয়াকৈ খুৱাই বুৱাই প্ৰতিদিনে তাই সন্ধিয়া সময় হোৱাৰ লগে লগে পোৱালিবিলাক গুচি যায় কোনো কাৰণত তাই পোৱালি ওচৰৰ পৰা ৰাতি আৰু ওলাই নাহে এতিয়া কিছুৱে কয় ৰাতিও ঘূৰি ফুৰিছে বুলি কৈছে কিন্তু সেইটো আমি মানি নলওঁ কুকুৰজনী কি হ'ল মানে ৰাতিপুৱা আমাৰ ঘৰৰ কাষৰ মানুহ ঘৰলৈ গ'ল তেওঁলোকৰ ঘৰত বিস্কুট চিস্কুট দিলে খালে তাৰপিছত আহিল মানে আমাৰ গাঁৱৰে মানুহ ঘৰত দাদুল শইকীয়া তেওঁলোকৰ ঘৰতে ব্ৰইলাৰ ফাৰ্ম আছে তেওঁলোকৰ ঘৰত হেনো কুকুৰজনী প্ৰায় আহি থাকে আৰু আজি ক'লে তেওঁ হেনো 69টা নে কেইটা তেওঁ হেনো ব্ৰইলাৰ অনিষ্ট কৰিলে মাৰি পেলালে সেইকাৰণে সিহঁতৰ মাকে পিতেকে ধৰি গোটেইকেইটা মিলি কুকুৰজনী মাৰি পেলালে সোমেশ্বৰী শইকীয়া আৰু দাদুল শইকীয়া তেওঁলোকৰ মাকে পিতেকে দুইটাই মিলি পেলাই কুকুৰজনী মাৰি পেলালে অথচ কুকুৰজনী যে মাৰিলে সিহঁতে কিছু মানুহে দেখি আছে চুচুৰাই একেবাৰে নি পেলাই পাছফালে বাঁহৰ তলৰ ওচৰত তেওঁলোকে কুকুৰজনী পেলাই থৈ দিছে
আমাৰতো গৰু ছাগলী দিবলৈ যায় পথাৰলৈ যোৱা মানুহে দেখিছে, কিছু প্ৰত্যক্ষ দেখি পেলাই বিষয়টো আমাৰ গাঁৱত বা আমাৰ ওচৰলৈ গৈ পেলাই জনাইছেগৈ যে তহঁতৰ কুকুৰজনী এনেকৈ আমি দেখিছোঁ মাৰিলে। তাৰপিছত এতিয়াতো 5টাকৈ পোৱালি আছে ন, সেই পোৱালিকেইটাতো এতিয়া কোনো ধৰণৰ ডাঙৰ কৰাৰ ব্যৱস্থা নাই, চকুৱে মেলিব পৰা নাই। আমি এজেহাৰ দিছোঁ, আমি থানালৈ এপাক গৈছোঁ, আমি ব্যৱস্থা গ্ৰহণ কৰাটো আমি বিচাৰোঁ। যিহেতু আমি গৰু পোৱালি এটাও তেনেকৈ তেওঁ মানে মাৰিছে, গাড়ী উঠাইছে, তেওঁতো চকুৱে অকণ কম দেখে, সেইটো আমি বুজি পাইছোঁ, কিন্তু তেওঁ অকণ সাৱধান হ'ব লাগে। যিহেতু তেওঁ এটা জীৱ হত্যা কৰিছে, সেইটোৰ প্ৰতি কি মানুহৰ এনেকুৱাই নেকি মনুষ্যত্ব? আজি তেওঁ যদি ব্ৰইলাৰ খাইছে মানি লৈছোঁ, তেওঁ ব্ৰইলাৰ 69টা নালাগে 200-100 ব্ৰইলাৰ খাইছে, তেওঁ ঘৰলৈ সেই কুকুৰজনী প্ৰায় আহি থাকে। তেওঁ যদি আজি মাৰিবলৈ মৰা আগত জানিব লাগিছিল যে মোৰ ইমান ক্ষতি কৰিছে, ওচৰ চুবুৰীয়াক সোধা হ'লেও কয় যে ইমান ক্ষতি কৰিছে, কুকুৰজনী কাৰ হয় অকণমান জনাবিহঁতচোন বাৰু। প্ৰথমতে তেওঁ আমাৰ মানুহখিনি জনাই লওক, তেওঁ যদি ইমান অনিষ্টই কৰিছে, তেওঁ নিজে এটা ডিচিশ্যনটো কিয় লৈ পেলালে? জনপ্ৰিয়, সকলোৱে ভাল পায়। গলি বুলিও মাতোঁ আৰু আমি ৰাণী বুলিও কওঁ। আমি সকলোৱে তেওঁক মৰম কৰে। দুখ লাগিছে, আমাৰ বহুত দুখেই লাগিছে। আমাৰ এতিয়া ল'ৰা ছোৱালীকেইটা আজি একো খোৱাও নাই অত সময়, আৰু স্কুল কলেজ যাবলৈও ল'ৰা ছোৱালী ইমান ইচ্ছা কৰা নাইকিয়া, খুবেই দুখ কৰিছে মানে সিহঁতে। 2টা ল'ৰা ছোৱালী স্কুললৈকে নগ'ল। কাজিয়া সূত্ৰপাত হৈছে মানে প্ৰথমতে তেওঁক যেতিয়া সুধিছোঁ, তেওঁ তেতিয়া কৈছে মোৰ ইমানখিনি ক্ষতি কৰিছে সেইকাৰণে মই মাৰিছোঁ। তেওঁ ভালকৈ তেওঁ ক্ষতি হোৱা ব্ৰইলাৰকেইটা তেওঁ আমাক দেখুওৱা নাইকিয়া, সেইকাৰণে আমাৰ খুবেই বেয়া লাগিছে। মানে কি তেওঁ যাতে আৰু এনেকুৱা কেতিয়াও নকৰক, যিহেতু এজনী কুকুৰ মৰিয়ে গ'ল, তেওঁ 5টা পোৱালি এৰি থৈ গ'ল, আৰু ইয়াৰ পিছত যাতে তেওঁ এনেকুৱা এটা ব্যৱস্থা হ'ব লাগে, তেওঁ যাতে ইয়াৰ পিছৰ পৰ্যায়ত এনেকুৱা যাতে তাৰ কোনো ধৰণৰ কুকৰ্ম যাতে তেওঁ নকৰে, আমি সেইটো বিচাৰোঁ মানে।